চাওক এজাক বৰষুণ দিলে গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চল বুৰ যায় সেই কথা সকলোৱে জানে আৰু কালি নিশা অহা এজাক বৰষুণ আৰু সেই বৰষুণৰ পাছতে দেখিবলৈ পোৱা গ'ল ৰুক্মিণী গাঁৱৰ এই বিশেষ অঞ্চলটো পুনৰ ডুব গ'ল আৰু এক প্ৰকাৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হ'ল সমগ্ৰ অঞ্চলবাসীৰ। এই ধৰণে পানী ফালি যিসকল লোক সেই লোকসকলে যাত্ৰা কৰিবলগীয়া হৈছে, নিজৰ গন্তব্যস্থলীলৈ ওলাই আহিবলগীয়া হৈছে, কাৰণ এজাক বৰষুণ দিয়াৰ পাছতে সম্পূৰ্ণ ৰুক্মিণী গাঁৱৰ এই পথসমূহ এই ধৰণে কৃত্ৰিম বানত বুৰ যায়। কাষতে এখন বিদ্যালয় আছে, ৰুক্মিণী গাঁও হাইস্কুল আছে আৰু সেই ৰুক্মিণী গাঁও হাইস্কুললৈ এতিয়া বৰ্তমান কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী আহিব পৰা নাই। পানীৰ যিসকলে আহিছে পানীৰ ওপৰেৰে আহিছে। গতিকে এই ধৰণৰ পৰিৱেশ আজি গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত দেখিবলৈ পোৱা গৈছে। কেৱল আজি বুলিয়েই নহয়, এজাক যদি বৰষুণ দিয়ে তেতিয়াহ'লে দেখিবলৈ পোৱা যায় সম্পূৰ্ণ ৰুক্মিণী গাঁৱৰ এই পথসমূহ কৃত্ৰিম বানত বুৰ যায়। যিসমূহ বাহন আহে বা যিসমূহ লোকে ইয়াৰ পৰা অন্য ঠাইলৈ যাত্ৰা কৰে বা ইয়ালৈ যিসকল লোক আহে প্ৰতিগৰাকী লোকে পানী ফালি ওলাই আহিবলগীয়া হয়। তাৰ সমান্তৰালভাৱে ইয়াত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো দেখিবলৈ পোৱা যায় ভিতৰলৈকে পানী সোমায় আৰু পুৱাৰ ভাগত নিশা বৰষুণ আহিছে, পুৱাৰ ভাগত তেওঁলোকে পানী সিঁচি বৰ্তমান ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ চাফ চিকুণ কৰিবলগীয়া হৈছে। এখন হোটেল দেখুৱাইছোঁ, আকাশ বৰ্মনে দেখুৱাইছে যে সেইখন হোটেল, সেই হোটেলখনত পানী সোমাইছে আৰু বৰ্তমানত তেওঁ পানী উলিওৱাৰ ব্যৱস্থা কৰি আছে। ভিতৰত সম্পূৰ্ণৰূপে পানী সোমাই গৈছে, কিন্তু চৰকাৰী পক্ষৰ খবৰ ল'বলৈ আহৰি নাই। কাৰণ দেখিবলৈ পোৱা যায় যে ৰুক্মিণী গাঁৱৰ এই যি কৃত্ৰিম বানৰ অৱস্থা, এই কৃত্ৰিম বানৰ অৱস্থা কেৱল এই বছৰ বুলিয়ে নহয়, প্ৰত্যেক বছৰে এই ধৰণে কৃত্ৰিম বানত বুৰি থাকে। কিন্তু তথাপিতো বিভাগীয়ভাৱে যি ধৰণে সুপৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে পানী ওলাই যোৱাৰ ক্ষেত্ৰত, সেই ধৰণৰ ব্যৱস্থা নহয়, যাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেক বছৰে বাৰিষা কালত দেখিবলৈ পোৱা যায় প্ৰায় বাৰিষা 6 মাহ পৰ্যন্ত ইয়াতে পানী থাকে। এজাক বৰষুণ দিয়াৰ পিছতে পানী হয়, কাৰণ বাৰিষাৰ সময়ত যদি চোৱা হয় প্ৰায় বৰষুণ দিয়ে, গতিকে প্ৰতিদিনাই পানীত বুৰ গৈ থাকে। ইয়াৰ স্থানীয় যিসকল লোক আছে প্ৰতিগৰাকী লোকে এক প্ৰকাৰ দুৰ্দশাৰ মাজেৰে জীয়াই থাকিবলগীয়া হৈছে, কাৰণ সম্পূৰ্ণৰূপে এজাক বৰষুণ দিয়াৰ পিছত পানীত বুৰ যায় আৰু এই পানীৰ ওপৰেৰে যাত্ৰা কৰিবলগীয়া হয়। বহু লোক দুৰ্ঘটনাত পতিত হয়, কাৰণ পানী ওপৰত আছে, গতিকে তলত গাঁতে আছে নে কি কোনেও দেখা নাপায়। ফুটপাথেৰে অহা যোৱা কৰে একাংশ লোকে, ফুটপাথতো যদি গাঁত আছে কোনেও দেখা নাপায়। গতিকে এই ধৰণে আচলতে এক প্ৰকাৰ নাজল নাথল অৱস্থাৰ মাজেৰে প্ৰতিগৰাকী লোকে পাৰ কৰিবলগীয়া হৈছে সময়। কাৰণ ইয়াৰ উপৰিও যদি আমি চাওঁ যে গুৱাহাটী মহানগৰীৰ অনিল নগৰ, নবীন নগৰ আছে, সমান্তৰালভাৱে বেলতলা আছে, হাতীগাঁও আছে, সেইসমূহ অঞ্চলত পানী হয়। কিন্তু এই বিশেষ অঞ্চলটো ৰুক্মিণী গাঁৱৰ এই বিশেষ অঞ্চলটোৰ প্ৰতিটো উপপথেই কৃত্ৰিম বানত বুৰ গৈ থাকে এজাক বৰষুণতে। গতিকে চৰকাৰী পক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কেনেধৰণে পানী ইয়াৰ পৰা ওলাই যায় বা কৃত্ৰিম বান কিয় নোহোৱা কেনেধৰণে কৰিব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। কিন্তু তেওঁলোকৰ এই ধৰণে খবৰ লোৱাৰ আহৰি নাই। কাৰণ আমি যদি চাওঁ সময়ত তেওঁলোকে 5 বছৰৰ মূৰত নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই কৃত্ৰিম বানৰ সমস্যাৰ কথা কয়, সমস্যা সমাধানৰ কথা কয়, কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে সমস্যা সমাধান কৰিব নোৱাৰে। এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ। কাৰণ সুপৰিকল্পিত ব্যৱস্থা নাই। সুপৰিকল্পিত ব্যৱস্থা থকা হ'লে হয়তো এই ধৰণে কৃত্ৰিম বানত বুৰ নগ'লহেঁতেন। কাৰণ পানীসমূহ যি ধৰণে ওলাই যাব লাগে, ড্ৰেইনিং ছিষ্টেমটো যি ধৰণে তেওঁলোকে কৰিব লাগে, বৈজ্ঞানিক দৃষ্টিভংগীৰে যি ধৰণে কাম কৰিব লাগে সেই ধৰণে কাম কৰিব পৰা নাই, যাৰ কাৰণে আচলতে অনিল নগৰ, নবীন নগৰে হওক বা ৰুক্মিণী গাঁওবাসীয়ে হওক এই ধৰণে তেওঁলোকে সমস্যাত ভুগি থাকিবলগীয়া হৈছে। আমি যদি চাওঁ যে তেওঁলোকে বছৰৰ কোনোবা এটা দিনত ইয়াত নলা চাফা কৰাত তেওঁলোকে ব্যস্ত হোৱা পৰিলক্ষিত হয়, কিন্তু প্ৰকৃতাৰ্থত এদিন বা দুদিন তেওঁলোকে সেই ধৰণে নাটক কৰিলে আচলতে এই ধৰণে সমস্যা সমাধান নহয়। সুপৰিকল্পিত ব্যৱস্থা লাগিব। বিভিন্ন সংস্থা বা বিভিন্ন লোকে কৈ আহিছে, বিভিন্ন বৈজ্ঞানিক দৃষ্টিভংগীৰে বিভিন্ন লোকে কৈ আহিছে যে সুপৰিকল্পিত ব্যৱস্থা লাগিব, তেতিয়াহে আচলতে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পাৰিব। কিন্তু সুপৰিকল্পিত ব্যৱস্থা নোহোৱাৰ বাবে দেখিবলৈ পোৱা যায় এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যায়। গতিকে আজিৰ দৃশ্য এয়া যে এজাক বৰষুণ দিয়াৰ পাছত এই ধৰণে দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানত বুৰ গৈছে আৰু সম্পূৰ্ণ পানীৰ ওপৰেৰে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।